নমস্কাৰ সকলোকে মোৰ ফেচবুক পেজ আৰু ইউটিউব চেনেল অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু মোৰো ভালে। তো বলক পলম নকৰি আৰম্ভ কৰোঁ মোৰ আজিৰ ভিডিঅ'টো। আৰু আজি হৈছে 8 জুলাই আৰু অসমীয়া আহাৰৰ আজি 23 তাৰিখ। আজি হৈছে আমাৰ ধুনুৰ জন্মদিন আৰু ধুনুৰ জন্মদিন বুলি ভিডিঅ'টো ৰাতিপুৱাই আৰম্ভ কৰি দিলোঁ। আৰু যিহেতু এইকেইদিন বহুত বেছি গৰম আৰু গৰমতনো কি ভিডিঅ' বনাই থাকিব, আৰু যিহেতু সৰু সেইকাৰণে মই এইকেইদিন তেনেকৈ ভিডিঅ' বনাই নাই। তো আজি ধুনুৰ জন্মদিন বুলি ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি আমাৰ বাৰ্থডে বয়। এয়া ৰাতিপুৱা ইফালে কি খাইছে, ইফালে ভাত ভাজি দিছোঁ, পাপৰ ভাজি আৰু আমৰ চাটনি। আৰু ধুনু মানে এতিয়া যাব স্কুলত। যদিও মানে গৰম বন্ধ দিছে, কিন্তু গৰম বন্ধ হ'লেও ধুনুৰ স্কুল আছে। এইকেইদিন মানে গণিতৰ ক্লাছ চলি আছে। তো এতিয়া ধুনু স্কুলত যাব, ইউনিফৰ্ম নিব নালাগে না। তো স্কুলত যাব, ধুনু স্কুলৰ পৰা আহিব। তো গোটেইখিনি ভিডিঅ' কৰিম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো গাইজ ধুনুৰ ভাত খোৱা হৈ গ'ল। আৰু এইফালে জিও প্ৰায় 2 পাকমান ফুৰি আহিলাকে না জিও। আৰু এতিয়া ধুনু স্কুলত যাব ৰেডি। আৰু এই কি ধুনু চকলেট কাক দিবা? লগৰ চকলেট দিওঁ, চকলেট ধুনুকে ভৰালা। আৰু জিও কি ক'বা? আজি কাৰ জন্মদিন? আজি কাৰ জন্মদিন কৈ দিয়াছো বা? আজি কাৰ জন্মদিন? দাদা এনেকৈ কৰিবা, কৈ দিয়া। দাদাৰ আজি জন্মদিন না। তো গাইজ এতিয়া ধুনু যাব স্কুলত। আৰু এইফালে জিও আদি উঠি ৰখিছে। জিও দাদাই স্কুলত যাওক, দাদাই স্কুলত যাওঁ। তোমাক নেনে দেই। দাদাই মৰম দিছে। গেলি না নাই papai ada dadah igen. Mana enlak? Mana enlak? Dadah dia. Dagen. Lag deh no. Tumak tu lah pada hi. গাইজ ধুনু স্কুলত গ'ল। আৰু আমি জিক লৈ আছিলোঁ। এইফালে পিছফালে যে দেখছে আপোনালোকে, আমাৰ নতুন দোকান আমি আৰম্ভ কৰিম। আৰু দোকানৰ মানে ভিতৰৰ দৰ্জা খিৰিকীখিনি দিব আছে, বাকী গোটেইখিনি কাম হৈছে। আৰু গোটেইখিনি পিছৰ ভিতৰত আপোনালোকে পাব। তো এতিয়া মই জিও ঘৰৰ ভিতৰলৈ নিম আৰু পিছত ভিডিঅ' কৰিম। ভিডিঅ'টো সকলোকে চাই থাকিব। ধুনু স্কুলত পঠাই প্ৰথমতে এয়া কাপোৰ ধুলোঁ। ধুই তাৰপিছত আহিছে আমাৰ মিস্ত্ৰী, যিহেতু ঘৰত কাম চলি আছে। তাৰপিছত যিহেতু আজি আলহী আহিব, সেইকাৰণে এইফালে জুইতে দালি সিজিব দিছোঁ। আৰু মই পাকঘৰত সোমালে আজি সোনকালে। পাকঘৰত ভাত আঞ্জা হৈ গ'ল। আৰু এইফালে ভাত, এই পটল ভজা, জিউৰ কাৰণে খিচিৰি বনাইছোঁ। আৰু এইফালে মাছ ভাজি, দালিৰ আঞ্জা, মাছ বনাইছোঁ টেঙা দি, যিহেতু বহুত গৰম। আৰু এইফালে মাংস, মোৰ ভাত আঞ্জা হৈ গ'ল। আৰু মই এতিয়া বহি আছোঁ, আমাৰ আলহী আহিয়ে পোৱা নাই। তো সেয়া আৰু গৰমত কি ভিডিঅ' বনাই থাকিম। এইফালে ধুনু বহি আছে বাৰাণ্ডাতে, আৰু মিস্ত্ৰীটো এইফালে কাম চলিয়ে আছে। এইটো যে আজি আমাৰ বাৰ্থডে বয়। ৰাতিপুৱাটো আপোনালোকে দেখছে, স্কুলৰ পৰা আহিছে। আহি আজি এই ৰাতিপুৱাৰ পৰা এই চোলাটো পিন্ধি আছে। এইটো চোলা জন্মদিনত কোনে দিছে? পাপাই। আৰু মানে ৰনাল্ডোক বিৰাট বেছি ভাল পায়, সেইকাৰণে ৰনাল্ডোৰ চোলা আনি লৈছে। আৰু এই আমাৰ ধুনু যিহেতু মানে গৰম বন্ধ দিছে, গৰম বন্ধ মানে ক্লাছ চলি আছে, হ'লেও 2 ঘণ্টাকৈহে ক্লাছ হয়। তাৰপিছত আহিটো এনেই থাকে। এয়া মন্দিৰ বনাইছে। কি মন্দিৰ বনাইছে বাবা কৈ দিয়াচোন। এটি রাম মন্দির, এটি প্রেম মন্দির, এটি কেদারনাথ মন্দির, এটি তুংনাথ মন্দির, এটি বেদদ্বারকা মন্দির, এটি দ্বারকাধীশ মন্দির। এই মন্দিৰ সেইটো ৰং দিবা না? ৰং দিলে ধুনীয়া লগা হ'ব। আৰু তুমি কিবা ক'বা?
তো গাইজ আপোনালোকে মোক চেলেঞ্জ দিব আৰু আপোনালোকে কমেণ্টত মন্দিৰকেইটাৰ নাম কৈ দিব মই বনাই দিম আমাৰ ধুনুৱে আপোনালোকক যি মন্দিৰ লাগে মানে মন্দিৰৰ নামটো কমেণ্ট কৰি দিব আৰু আমাৰ ধুনুৱে ধুনীয়াকৈ বনাব বনাই কিনে আপোনালোকক দেখাই দিম মই ন বাবা A few moments later. দুপৰীয়া ভাত পানী খাই মেলি এতিয়া সন্ধিয়াই হ'ল এতিয়াহে আকৌ ভিডিঅ'টো আৰম্ভ কৰিছোঁ এতিয়া আমি যাব লৈছোঁ মন্দিৰ এইফালে জিও আৰু পাপা তো গাইজ আমি এইফালে নামঘৰ আহি পালোঁ আৰু ধুনুৰ জন্মদিন বুলি নামঘৰতে এখন ঠগি দিলোঁ জন্মদিন বুলি ক'লে মেইন ঠগি কেনেকৈ বুজায় আৰু আপোনালোক সকলেও ধুনুলৈ বহুত মৰম আৰু আশীৰ্বাদ দিব ধুনু যাতে সদায় ভালে কুশলে থাকে আৰু ডাঙৰ এজন ভাল মানুহ হয় সেয়া ভগৱানৰ ওচৰত প্ৰাৰ্থনা আৰু মোৰ আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল বাই বাই